নমস্কাৰ বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। বন্ধু বান্ধৱীসকল, মই এটা লৈ আহিছোঁ বাস্তুৰ ভিডিঅ' আৰু ঘৰৰ কেনেধৰণৰ বাস্তু দোষৰ কাৰণে নৱদম্পতীৰ বিবাহৰ পাছতো বহু বছৰ ধৰি নিসন্তান হৈ থাকে। ইয়াৰ কেনেধৰণৰ বাস্তু দোষ হ'ব পাৰে ঘৰখনৰ, এই বিষয়ে মই আলোচনা কৰিম। সংসাৰৰ সকলো স্ত্ৰী পুৰুষে বিবাহৰ পাছতেই সন্তানৰ চিন্তা কৰে তেওঁলোকৰ বংশ বৃদ্ধিৰ কাৰণে, কিন্তু বহু দম্পতীৰ সুস্বাস্থ্য থাকিলেও সন্তান জন্মৰ পূৰ্ণ ক্ষমতা থাকিলেও তেওঁলোক নিসন্তান হৈ থাকে। গতিকে সকলো দম্পতীৰ সৌভাগ্যৰ লগতে কিন্তু ঘৰৰ বাস্তুৰ সন্তুলন হোৱাটো একান্তই প্ৰয়োজন। বাস্তুৰ কিছুমান দোষৰ কাৰণে দম্পতী নিসন্তান হৈ থাকে। গতিকে এনে ক্ষেত্ৰত আমি চিকিৎসকৰ পৰামৰ্শৰ লগে লগেই বাস্তু দোষো দূৰ কৰাটো অতি বাঞ্ছনীয় ঘৰখনৰ। এই ধৰণৰ বাস্তু দোষসমূহ দূৰ কৰক অতি শীঘ্ৰেই ঘৰখনত, যদি আপোনালোকৰ তেনেধৰণৰ নৱদম্পতীৰ নিসন্তান হৈ আছে। প্ৰথমতে, যি বাসস্থানৰ দক্ষিণ পশ্চিমত নিৰ্মাণ কাৰ্য অসম্পূৰ্ণ হৈ আছে বা খালী হৈ আছে আৰু ঈশান কোণটো সম্পূৰ্ণ নিৰ্মাণ কাৰ্য পূৰ্ণ হৈ খোলা ঠাই নাথাকে, তেনেধৰণৰ ক্ষেত্ৰত কিন্তু নিসন্তান হৈ থাকে। আৰু উত্তৰ দিশত যদি কোনো চুবুৰীয়াৰ ঘৰ থাকে বা ওখ ঘৰ আদি থাকে আৰু সেই উত্তৰ দিশটো যদি খালী ঠাই কম থাকে আৰু দক্ষিণৰ ফালে যদি যথেষ্ট খালী ঠাই থাকে, তেনেহ'লেও কিন্তু সেই নৱদম্পতীৰ বংশ বৃদ্ধিত বাধা আহে বা সেই বাসস্থানখনৰ বংশ বৃদ্ধিৰ বাধা আহিব পাৰে। তৃতীয়তে, ঘৰখন বা সীমাৰ যিটো আমাৰ চাৰিসীমা মাটিখিনিৰ চাৰিসীমাৰ দেৱাল আছে, ৱাল আছে, সেই দেৱালৰ যদি ঈশান কোণ অৰ্থাৎ উত্তৰ পূব কোণটো যদি কটা হয় বা লুপ্ত হয়, তেনেহ'লে সেই স্থানত যি দম্পতী বাস কৰে তেওঁলোকৰ পুত্ৰ সন্তান হ'লেও কিন্তু বিকলাংগ অথবা অল্পায়ু হৈ পৰে। চতুৰ্থতে, কোনো দম্পতীৰ যদি শয়ন কক্ষৰ দুৱাৰৰ সন্মুখতেই যদি ৱাল থাকে আৰু সেই ৱালত যদি খিৰিকী নাথাকে, কিন্তু দুৱাৰখনৰ বাৱে সোঁৱে যদি খিৰিকী থাকে, তেনেহ'লেও কিন্তু সন্তান প্ৰাপ্তিত বাধা আহিব পাৰে সেই দম্পতীৰ ক্ষেত্ৰত। আৰু পশ্চিমৰ ফালে যদি ওখ ভূমি বেছি হয় আৰু নৈಋত্য আৰু পশ্চিমৰ মাজত যিখিনি ঠাই থাকে, পশ্চিম আৰু নৈಋত্যৰ মাজত, ঠিক তেনেদৰে বায়ব্য আৰু পশ্চিমৰ মাজত এইখিনিত যদি কোনো খাল বিল বা পুখুৰী আদি দ ঠাই থাকে, তেনেহ'লেও কিন্তু সেই দম্পতীৰ বংশ বৃদ্ধি নহয় আৰু এনে বাসস্থানৰ সন্তানসকলৰ বিবাহতো দেৰি হয়। যিসকলৰ সন্তান আছে বা তেনেকুৱা নৱদম্পতী থাকিলেতো সন্তান নহয়েই, অলপ বাধা হয়। ঠিক তেনেদৰে পূব দিশটো যদি ভূমিখণ্ডৰে হওক বা ঘৰখনৰে হওক পূব দিশে যদি কাটা থাকে, মাটিখিনি যদি ঠেক হয়, সেই ঘৰত বসবাস কৰা পুৰুষসকল অসৎ সংগত পৰে আৰু নষ্ট হয়, ফলত তেওঁলোকৰ বংশ বৃদ্ধিৰ বাধা আহে। আৰু যদি আমাৰ উত্তৰ পূব কোণ, যিটো আমি ঈশান কোণ বুলি কওঁ, ঈশান কোণটো যদি ঠেক হৈ যায় অৰ্থাৎ কটা হয় বা ঠেক হয়, বা যদি আমাৰ চাৰিসীমাটো ঠিক নহয়, 90 ডিগ্ৰী কোণ নহয়, আৰু বায়ব্য কোণটো যদি বৃদ্ধি হৈ থাকে, ছবিত দেখা ধৰে, তেতিয়াহ'লে কিন্তু শত্ৰুৰ সংখ্যা বৃদ্ধিৰ ফলত সন্তান হানি হয় আৰু গৰ্ভধাৰণ কৰিলেও তেওঁলোকৰ সন্তানৰ ক্ষেত্ৰত যথেষ্ট হানি হৈ থাকে তেওঁলোকৰ জীৱনত। গতিকে বন্ধু বান্ধৱীসকল, যিসকল নিসন্তান দম্পতী আছে তেওঁলোকৰ কাৰণে এই যিখিনি বাস্তুৰ দোষ আছে, এইখিনি আপোনালোকে শুধাৰবলৈ চেষ্টা কৰক। ধন্যবাদ। হয়।